बुरा मत मानना मेरे पागल। उगते हुए सूर्य का चित्र लगाने से या दौड़ते हुए घोड़ों का फोटो रखने से जिंदगी में कभी सफलता नहीं आती है। जिंदगी में सफल होना है तो सूर्य के पहले जगना पड़ेगा, घोड़ों से ज्यादा तेज दौड़ना पड़ेगा, तभी जिंदगी में सफलता कदम चुमेगी। नमस्कार बंधुসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ আজি আহি গলো লং জাম্পৰ কিছুমান টিপছ দিবলৈ। মানে আগত এটা ভিডিঅ' লং জাম্পৰ দিয়া আছে, বাট কিছুমানে কৈছে মানে কমেণ্টত যে বুজি পোৱা নাই বুলি। মানে আজি সকলোবোৰ ভালদৰে বুজাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া 10:30 11টামান বাজিছে নেকি, এতিয়া 11টা বজাত আহি গলো ভিডিঅ' এটা বনাবলৈ। এতিয়া লগৰবোৰো আহিছে প্ৰেক্টিচ কৰিবৰ কাৰণে, আপোনালোকে চাওক। ৰোহন শইকীয়া পাৰ্টনাৰ ৰানিং কৰিব, আপোনালোকক ভিডিঅ'টো দেখাম। এতিয়া গ্ৰাউণ্ডখনো বহুত ধুনীয়া, আপোনালোকে চাওক, দেখাই দিছোঁ। এইটো লং জাম্পৰ পিষ্ট, এইফালে আছে চিনাপ মৰা, বহুত ধুনীয়াকৈ বনাই লৈছে। আমি আগতে ইয়াতে প্ৰেক্টিচ কৰিছিলোঁ, ইয়াতে প্ৰেক্টিচ কৰি ছাকচেছ পালোঁ। বাট আপোনালোকেও প্ৰেক্টিচ কৰক, বহি নাথাকিব, নিজৰ কাৰণে অলপ কষ্ট কৰক, ছাকচেছটো পাবই। এইপিনে ল'ৰা চাওক, আপোনালোকে এনেকৈ কষ্ট কৰি থাকক, ৰাত দিন মতলব নাই, মুঠতে ছাকচেছ লাগে। এতিয়া অলপ এক্সাৰচাইজ অলপ এতিয়া কৰি ল'ম, তাৰপিছত লং জাম্পৰ টিপছ দিম, ঠিক আছে? ভিডিঅ'টো আপোনালোকে চাই থাকক। বিশাল ভাই পুৰা চশমা লগাই লৈছে, পাছফালে চাওক, পুৰা কামানটো আৰু আমি মাৰিব লাগিব পুৰা 10টা বজাত পুৰা ৰেডি হৈ আছে পাৰ্টি। আয়া চায়া লৈ এইফালে গ্ৰাউণ্ডখন বঢ়িয়া আছে, পুৰা ৰ'দ দি আছে। এতিয়া মাৰিব, আপোনালোকক প্ৰেক্টিচ কৰক বিন্দাছ। 10:30 এতিয়া কষ্ট কৰক অলপ নিজৰ কাৰণে, ছাকচেছ যদি লাগে, ঠিক আছে? ফাৰ্ষ্ট আমি বস্তা এটা ল'লোঁ, বস্তাটো যেতিয়া বালি ভৰাই ল'ম, মানে বস্তাৰ পৰা মানে আমাৰতো স্প্ৰিং বোৰ্ড নাই, গতিকে স্প্ৰিং বোৰ্ড থাকিলে ভাল, বাট আমাৰ বস্তা আছে, বস্তাতে আমি আপোনাক কাম কৰিম, ঠিক আছে? অলপ বালি ভৰাই লওঁ, তাৰপিছত আপোনালোকক এক্সাৰচাইজ কৰি দেখাম। আমাৰ পুৰা বস্তা বনাই হৈ গ'ল, বস্তাটো দি ল'লোঁ। কৰাৰ আগত আপোনালোকে এইটো এক্সাৰচাইজ কৰিব, এইটো ডেইলি কৰিব লং জাম্প কৰাৰ আগত। অলপ লেণ্ডিং কৰিব, এইটো মানে কি হ'ল, ষ্টেপটো খোল খাবৰ কাৰণে এইটো এক্সাৰচাইজ কৰিব লাগে। ফাৰ্ষ্ট এক্সাৰচাইজটো আপোনালোকে 30 মিটাৰ 40 মিটাৰ কৰিব। এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ, মানে অকণমান জাম্প কৰি মানে কৰিব লাগে, ঠিক আছে? জাম্প কৰি কৰিবই। এইটো এটা ভাল এক্সাৰচাইজ, মানে এইটো আপুনি পজিশ্যনটো ল'ব আৰু যিমান আগলৈ পায় জাম্প কৰিব। মানে কিবা এটা চিন দি ল'ব, চিনটো মানে পাৰ হ'বলৈ চাব বা চিনত পৰিবলৈ চাব, লাহেকৈ এনেকৈ জাম্প কৰিব যিমান আগলৈ পায়, ঠিক আছে? বালি বস্তাটো দি ল'লোঁ, এতিয়া নাই, বালি বস্তা আছে, গতিকে আমাৰ প্ৰেক্টিচ কৰিম, ঠিক আছে? ইয়াত কি কৰিব, উৰিব চাব, যিমান পাৰে উৰিব চাব, ওপৰত যাব চাব। মানে আপোনালোকে এতিয়া কেনেকৈ উৰিব দেখাম, বৰ বেছি দূৰৰ পৰা আহিব নালাগে। আৰু এটা কথা, আপোনালোকৰ মানে দুইটা ভৰি সমান পাৱাৰ নাথাকে। হাতত যেনেকৈ এখন হাতত এটা বেছি পাৱাৰ থাকে, তেনেকৈ ভৰিটো এটা ভৰিত মানে বেছি পাৱাৰ থাকে। গতিকে আপোনালোক যোনটো ভৰিত পাৱাৰ পায় সেইটো ভৰিয়ে মাৰিব, ঠিক আছে? দুইটা ভৰি কেতিয়াও সমান নহয়। আৰু মানে ইয়াত প্ৰেক্টিচ কৰিবৰ কাৰণে বৰ বেছি দূৰৰ পৰা আহিব নালাগে, মানে বৰ বেছি নহয় আৰু এখোজমান ল'ব, আপোনালোকে নিজে মিলাই মেলি ল'ব। এনেকৈ প্ৰেক্টিচ কৰিবলৈ নিজে আপোনালোকে জুখি ল'ব, ঠিক আছে? ঠিক আছে, মই এবাৰ আহিছোঁ, মানে ওপৰত যিমান পাৰে উৰিব। এতিয়া হৈছে লং জাম্প কৰাৰ কিছুমান ভুল থাকে, এই ভুলকেইটাৰ কাৰণে মানে আপোনালোকে এইকেইটা ভুল নকৰিব, ঠিক আছে? আপোনালোকে কি হ'ল, তললৈ চাই এনেকৈ নদৌৰিব, মানে চিন্তাল চাই পিনে এনেকৈ নদৌৰিব। চিন্তাল চাই পিনে দৌৰিলে আপোনালোকৰ লং জাম্প বেছি নাযাব, গতিকে যিমান পাৰে আগলৈ চাই দৌৰিব,
চেইনডাল চলাবাত মানে চুৰি আঁকে দি চাব মানে মনে মনে জাষ্ট আহিলে তাৰপৰা এনেকৈ চাই পিনে চাউণ্ড কৰিলে ঠিক আছে আপোনালোকে যদি ডাইৰেক্ট যদি চেইনডালকে চাই আহে নাযায় কেতিয়াও নাযায় আপোনালোকৰ লংজত ঠিক আছে সবচে ডাঙৰ ভুল আছে এইটো আপোনালোকে কি কৰে লং জাম্প মাৰিব হ'লে মানে আপুনি যিমান দূৰৰ পৰা আহে ধৰি লওক 40 মিটাৰ 30 মিটাৰ যিমান দূৰৰ পৰা আহে 40-30 মিটাৰ দূৰৰ পৰা যদি আহে আপোনালোকে যদি তাৰ পৰাই যদি পুৰা স্পীডত দৌৰি আহে ইয়াত জোৰ নাথাকিব মাৰিবলৈ ইয়াত জাম্প কৰিবলৈ আপোনালোকৰ জোৰ নাথাকে গতিকে জেগাৰ পৰা মানে সিমান নদৌৰিব এইটো কৰিব আপুনি আহিলে 30 মিটাৰ আঁতৰ পৰা যদি আপোনালোকে দৌৰে গতিকে চেণ্ডেল এপাত ল'ব চেণ্ডেল পাত 30 মিটাৰ আঁতৰ ধৰি লৈছোঁ মোৰ জোখত দিছোঁ মই আপোনালোকে এনেকৈ দিব মানে এটা জোখত দি ল'ব মানে কি হ'ল তাৰ পৰা আহিলে আপুনি 60 মিটাৰ স্পীডত আহিলে ইয়াৰ পৰা পুৰা চেইনডাল দি ল'ব আৰু ইয়াৰ পৰা 100 মিটাৰ স্পীড পুৰা মানে 100% লগাই দিব জোৰ তাত যিমান আছে সিমান লগাই দিব গতিকে তাৰ পৰাই পুৰা 100% জোৰ দি আহিব নালাগে 60% আহিলে আপোনালোকে ইয়াৰ পৰা দিব 100ত কেনেকৈ কৰিব লাগে আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো চাই ল'ব ঠিক আছে এতিয়া আহি গ'ল চাইকেলিং আপোনালোকে যদি নৰ্মেলকৈ যদি 16 ফুট মাৰে চাইকেলিংটো যদি কৰে আপোনালোকে যদি কৰিব জানে তেতিয়া কমচে কম 2 ফুট 3 ফুট আহিবই চাইকেলিং কৰিলে মানে সেইকাৰণে চাইকেলিংটো আপোনালোকে শিকি লওক প্ৰথমতে নৰ্মেলকৈ মানে আপোনালোকে যদি নাজানে প্ৰথমতে বস্তা এটা এনেকৈ দি ল'ব বস্তাটোৰ পৰা মানে পাৱাৰ যিটো ৱেইট পাৱাৰ আছে আপোনালোকে প্ৰথমতে মাৰি চাব কোনটো ৱেইট বেছি দূৰলৈ যাব পাৰে মানে সেইটো ৱেইটে এক্সাৰচাইজ কৰিব চাইকেলিং এতিয়া চাইকেলিং কেনেকৈ কৰিব লাগে আপোনালোকক দেখাই দিছোঁ অলপ ওপৰৰ পৰা কৰিলে ভাল চাইকেলিংটো মানে যিমান পাৰে ভৰি হাত ওপৰত চলাব চাব যেনেকৈ হাতোৰে এটা এক্সাৰচাইজ আছে এনেকৈ চাইকেল চলোৱা যেনেকৈ এক্সাৰচাইজ এইটো চাইকেলিং হাত চলোৱাটো সাঁতোৰ গতিকে দুইটা মিক্স কৰি পিনে চাইকেলিং কৰিব ঠিক আছে হাত ভৰি দুইটা মাৰিব অলপ নৰ্মেল দূৰৰ পৰা আহিব ঠিক আছে কৰি দেখাছোঁ চাই থাকক এক্সেলেণ্ট মাৰ্ক মই অকল উঠনি কথা কেইটামান ক'বলৈ থাকি গ'ল এতিয়া ঘৰত আহি পিনে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কিছুমান মানে কি হ'ল লং জাম্পত ভুল থাকে সেই ভুলকেইটা আপোনালোকে কেনেকৈ শুধৰাবৰ কাৰণে আপোনালোকে কি কৰিব মোবাইল আপুনি লং জাম্প কৰিব আৰু কাৰোবাক লগৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰিব ক'ব মানে ভিডিঅ'টো ৰেকৰ্ড কৰি পিনে আপোনালোকে শ্ল' মোশ্যন কৰিব শ্ল' মোশ্যনত চাব যে আপোনাৰ ভুল ক'ত হৈছে আপুনি এতিয়া ধৰি লৈছোঁ আপুনি যদি মাথাটো তললৈ কৰি মানে জাম্প কৰিছে আপোনাৰ তাত ভুল হ'ল আপুনি সেই ভুলটো শুধৰাব পাৰিব গতিকে আপোনাৰ ভুল ক'ত হৈছে মেইনকৈ সেইটো চাব আপুনি আপোনাৰ ভুলটো যদি শুধৰাই লয় আপুনি নিশ্চয় লং জাম্প কৰিব পাৰিব সেইকাৰণে কিছুমান মানে সৰু ভুল থাকে সেই ভুলৰ কাৰণে মানে লং জাম্পটো নাহে সেইকাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ' কৰি চাব আৰু বিন্দাছ মাৰিব আৰু মানে যিখিনি টেকনিক দেখালোঁ আপোনালোকে সেইখিনি কৰিব ইউজ কৰিব ভালদৰে কৰিব মানে এদিন দুদিন কৰিলে নহ'ব আপোনালোকে কৰিব লাগিব ন তেতিয়াহে এদিন দুদিনৰ কাম নোলায় ন যিকোনো কাম আপোনালোকে কৰি থাকিব লাগিব তেতিয়াহে আহিব কাম মানে সেইকাৰণে আপোনালোকলৈ বেষ্ট অফ লাক থাকিল ভালদৰে প্ৰেক্টিছ কৰক ছাকচেছ পাওক ঠিক আছে আৰু বৰ বেছি দিন নাই জল্দি আহি আছে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে আজিলৈ বাই তেন্তে জয় আই অসম